যিভাগে আদৰণি কৰি মোক লৈ আনিছে সেয়ে মই সকলোৰে ওচৰত চিৰকৃতজ্ঞ। বহুত ধন্যবাদ, বহুত ভাল লাগিলে। কি ক'লে? মই 1996 চনতে ফৌজত প্ৰথম ভৰ্তি হৈছিলোঁ আৰু তেতিয়াৰ পৰা মই বহুত ঠাইত ফুৰিলোঁ, যেনে জম্মু কাশ্মীৰৰ পৰা ধৰি বাহিৰা দেশলৈও গৈছিলোঁগৈ, যেনেকৈ আপোনাৰ মংগোলিয়া আৰু তেনেকৈ চাউথ আফ্ৰিকা, কংগো, এনেকুৱা ধৰণে বাহিৰা দেশতো চাকৰি কৰিলোঁগৈ। আৰু চাকৰি জীৱনত একদম বৰ ভালেই লাগিলে। আৰু ফৌজত আৰু আপুনি জানেই যে কিমান কষ্টকৰ, কিন্তু সেই কষ্ট আপোনাৰ এটা গোটৰ মাজত মানে আপোনাৰ এটা বান্ধোনৰ মাজত যিটো নীতি নিয়ম, সেই নীতি নিয়মৰ যিবিলাকে আমি মানি চলিলোঁ আৰু আজি 30টা বছৰে যি অতিক্ৰম কৰিলোঁ আৰু বৰ ভাল লাগিলে। ভালে যে ঘৰ উভতি আহিলোঁ, আকৌ যে মা পিতা যে সকলোকে আমি গাঁওবাসী সকলোকে দেখিবলৈ পালোঁ, সেইকাৰণে বহুত ভাল লাগিলে। আৰু যিহেতু আপুনি 30টা বছৰ অতিক্ৰম কৰি আজি ঘৰৰ দেহভূমিত হৈছে, এই মুহূৰ্তত আপোনাক সুধিব, যদিও আপুনি ক্লান্ত হৈ আছে তথাপিও সুধিছোঁ আপোনাৰ অভিজ্ঞতা, চাকৰি জীৱনৰ অভিজ্ঞতা সম্পৰ্কে অকণমান। আচ্ছা, মোৰ অভিজ্ঞতা আপোনালোকক সকলোকে যিভাগে মই প্ৰথমতে মই আমাৰ মা দেউতা সকলো আৰু ঘৰৰ পৰিয়াল তেওঁলোকৰ যি আশা আছিলে, সেই আশাৰ লগতে আমাৰ নিজৰ মোৰ পৰিয়ালৰ সকলোৰে আশা কি মই বহুত ভাল এটা অভিজ্ঞতা পালোঁ যে কি গোটেই চাকৰি জীৱনত মানে বহুত ঘাত প্ৰতিঘাতৰ মাজতো পাৰ হোৱাৰ পিছত যে মই আকৌ ঘৰ পালোঁহি, সেয়া ভাল এটা অভিজ্ঞতা। অভিজ্ঞতা কিবা আছিলে নেকি? বাকী মই বিশিষ্ট তেনেকৈ এনেকুৱা অভিজ্ঞতা আৰু কি যে মই যিবিলাক শিকিলোঁ, নীতি নিয়ম যি শিকিলোঁ, সেয়াই বহুত তিক্ত অভিজ্ঞতা। যিটো নাই, মোৰ তেনেকুৱা একো মই সকলোতে, কাৰণ এজন আৰ্মিৰ অধিকাৰী এজনে যিটো আমাক আদেশ দিয়ে, সেই আদেশমতে যিবিলাক কাম কৰিলোঁ বা কৰি বৰ ভালো লাগিলে আজি 30 বছৰে। আৰু সেইটো কৰাৰ কাৰণে মই আজি যি পদবী লাভ কৰিলোঁ, তো সেইকাৰণে মই পাবলৈ পালোঁ। লেফটেনেণ্ট পদৰ পৰা যিহেতু আপুনি অৱসৰ গ্ৰহণ কৰিছে, উঠি অহা প্ৰজন্মক আপুনি কি অনুৰোধ জনাব? মই উঠি অহা প্ৰজন্মক এটাই কথা কি, যুৱ শক্তি যিটো এটা বৰ এটা শক্তিশালী শক্তি, যি কাৰণে যদি আমাৰ দেশৰ কাৰণে তেওঁলোকো যদি ওলাই আহে, তেওঁলোকো যদি আগবাঢ়ি আহে, তেন্তে দেশখন আৰু মজবুত হ'ব আৰু য'ত নেকি আৰু শক্তিশালী হৈ উঠিব। মই তেওঁলোকক সেইটোকে কওঁ। আৰু এটা কৃতজ্ঞতা জনাইছোঁ, যিহেতু বহুত মানুহ অৱসৰ গ্ৰহণ কৰে, কিন্তু মেলেং মহৎগাঁৱত এটা ব্যক্তিগত অনুষ্ঠান আজি উদযাপন কৰিছে আপোনাক লৈ। আপুনি ৰাইজক কি জনাব এই মুহূৰ্তত? মই এই ৰাইজক মই সকলো ৰাইজৰ পৰা একদম চিৰকৃতজ্ঞ যে ইমান এটা উলহ মালহ আনন্দৰে উষ্ম আদৰণি জনাই আনিছে, সেইকাৰণে মই সকলো ৰাইজক মই ধন্যবাদ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।